দৰঙৰ কটাহী ৰাজঘাটত শাৰীৰিক মানসিক বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত হ'ল খোজ কঢ়া প্ৰতিযোগিতা। দৰঙৰ কটাহী ৰাজঘাটত কটাহী চিলাৰাইজ জ্যোতিস্মৃতি সংঘৰ উদ্যোগত ৩৬ সংখ্যক ৰঙালী বিহু উৎসৱৰ সৈতে সংগতি ৰাখি শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ লক্ষ্যৰে কাহিলী পুৱাৰে পৰা আৰম্ভ হয় খোজ কঢ়া প্ৰতিযোগিতা। মধ্য কটাহী নামঘৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা শৰীৰ চৰ্চা তথা নিৰোগী হোৱাৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। প্ৰায় ৫ কিলোমিটাৰ ধৰি চলা প্ৰতিযোগিতাত শুভ উদ্বোধন কৰে GNRCৰ জিলা সমন্বয়ক বিষয়া। GNRCৰ জিলা সমন্বয়ক বিষয়া নীৰেণ ডেকাই অতি উৎসাহ উদ্দীপনাৰে অনুষ্ঠিত বসন্ত বৰুৱাই আঁত ধৰা খোজ কঢ়া প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণী তথা সম্বৰ্ধনা অনুষ্ঠানত গাঁও প্ৰধান কুমুদ ডেকা, সমাজসেৱী ৰুক্ম বড়ো, বাবুল ডেকা, কুলেন বৰুৱাসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তিক বিহুৱান আৰু একোটাকৈ গছপুলি প্ৰদান কৰে উদযাপন সমিতিয়ে। ক'ব লাগিব চিলাৰাইজ জ্যোতিস্মৃতি সংঘ আজি ৩৬ বছৰে ধৰি ৰঙালী বিহু উৎসৱ উদযাপন কৰি আহিছোঁ। আমি প্ৰতি বছৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই কাৰ্যসূচীভাগ ৰূপায়ণ কৰা হয়। প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ ৰাতিপুৱাতে আমাৰ বন্তি প্ৰজ্বলন, প্ৰাতঃ প্ৰসংগ, তাৰ পিছতে আমাৰ বিহুৰ পতাকা উত্তোলন, আমাৰ সংঘৰ পতাকা উত্তোলন, তাৰপিছতে শ্বহীদ বেদী স্মৃতি সৌধত আমি এই স্মৃতি মাল্য অৰ্পণ কৰা হয়। তাৰপিছতে আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰম্ভ কৰা হয়, বিভিন্ন খেল ধেমালি ল'ৰা ছোৱালীৰ মাজত। আৰু এইবেলি আমি এই মহিলাসকলৰ মাজতো বিভিন্ন ধৰণৰ খেল ধেমালি আমি অনুষ্ঠিত কৰি আহিছোঁ। তাতকৈ আমি এটি আনন্দৰে ক'ব লাগিব আজি ৩৬ বছৰ আগৰে পৰা আমি বয়োজ্যেষ্ঠ আৰু আমাৰ যুৱ দলৰ মাজত যি প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰি আহিছোঁ, এই প্ৰীতি ফুটবল খেলভাগ যোৱাকালি আমাৰ অনুষ্ঠিত হৈ যায়। এই খেলভাগৰ শুভ উদ্বোধন কৰে আমাৰ ভাৰ্গৱ ডেকা বাপে আৰু সেই খেলখন পৰিচালনা কৰে আমাৰ বিশিষ্ট খেলুৱৈ তথা বিশিষ্ট ব্যৱসায়ী সন্মানীয় মহম্মদ আবু চালে আহমেদ ডাঙৰীয়াই। এই খেলত বিজয়ী হয় আমাৰ যুৱ দলে ২-১ গ'ল ব্যৱধানত তেখেতসকলে বিজয়ী সাব্যস্ত লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আজিৰ এই যোৱাকালি সেই কাৰ্যসূচীৰ অন্তত আকৌ আজি পুনৰকৈ দ্বিতীয় দিনৰ কাৰ্যসূচী আমি বন্তি প্ৰজ্বলন প্ৰথমতে কৰা হৈছে। তাৰপিছতে আমাৰ যি মৰ্ণিং ৱাকিং কম্পিটিশ্যন আমি কৰিছোঁ, এই কম্পিটিশ্যনৰ জৰিয়তে এটি স্বাস্থ্য শিবিৰৰ আমি আয়োজন কৰিছোঁ। এই স্বাস্থ্য শিবিৰ আমাৰ পৰিচালনা কৰিছে GNRCৰ ডিষ্ট্ৰিক্ট লেভেলৰ সন্মানীয় ডিষ্ট্ৰিক্ট মেনেজাৰ নীৰেণ ডেকা বাপৰ জৰিয়তে আজি স্বাস্থ্য শিবিৰৰ অনুষ্ঠিত কৰা হয়। এই স্বাস্থ্য শিবিৰত সকলোৰে আমাৰ ব্লাড প্ৰেছাৰ আৰু আমাৰ যিখিনি চুগাৰ, এই চুগাৰ পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে সেই কাৰ্যসূচী চলি আছে। আৰু ইয়াৰ পিছতে আমাৰ আজিৰ কাৰ্যসূচী চলিব ভেকশ্যন প্ৰতিযোগিতা। ভেকশ্যন প্ৰতিযোগিতাৰ পিছতেই আমাৰ আজি সাহিত্য প্ৰতিযোগিতা হ'ব। সাহিত্য প্ৰতিযোগিতাৰ পিছতে সন্ধিয়া ঠিক ৬ বজাৰ লগে লগে আজি ইয়াতে মুকলি বিহু অনুষ্ঠিত কৰা হ'ব। এই মুকলি বিহুত সকলোকে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমি 4টা দলৰ আহ্বান জনাইছোঁ আৰু বিভিন্ন কৃষ্টি সংস্কৃতিৰ দলসমূহকো আমি আহ্বান জনাইছোঁ। এইখিনি কাৰ্যসূচীৰ কাৰণে আমি ইতিমধ্যে বিভাগীয় যি দায়িত্ব অৰ্পণ কৰি তেখেতসকলক আহ্বান জনোৱা হৈছে। তেখেতসকল আমাৰ মাজত আহিব নিশ্চয়কৈ। আৰু এটি কথা আমি আনন্দৰে ক'ব লাগিব, আজি যি কম্পিটিশ্যন হ'ল আমাৰ ৰাতিপুৱাৰ খোজ কঢ়া প্ৰতিযোগিতা, এই খোজ কঢ়া প্ৰতিযোগিতা আমি 10 কিলোমিটাৰ আমি ব্যৱধান ৰখা হৈছে। 10 কিলোমিটাৰত তেখেতসকলে আহি খোজ কাঢ়িছে। কিন্তু ইয়াতে বয়োজ্যেষ্ঠ আমাৰ পুৰুষ আৰু মহিলাকে ধৰি শতাধিকৰো অধিক মানে আমাৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। তাৰ বাবে আমি বহুত তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে আমি এনেধৰণৰ কাৰ্যসূচী আৰু ৰূপায়ণ কৰিম। আপোনালোকৰ জৰিয়তে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি এটি কথা ক'ব বিচাৰিছোঁ, যি অসম চৰকাৰৰ জৰিয়তে এই প্ৰতিটো ৰঙালী বিহু উদযাপন কৰা সমিতিক এই পইচাৰ এটি অনুদান এটি প্ৰদান কৰিছে। কিন্তু আমি কোনো ধৰণৰ সেই অনুদান এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। যোৱা আমাৰ 1985 চনতেই আমাৰ এই সংঘটি স্থাপিত হৈছে। আৰু তেতিয়াৰ পৰা আমি এতিয়ালৈকে আমি এই ৰঙালী বিহু উৎসৱ উদযাপন কৰি আহিছোঁ। আশা ৰাখিছোঁ আমাক অসম চৰকাৰৰ জৰিয়তে আমি অকণমান যদি সকাহ পাওঁ, তাৰ বাবে আমি আকৌ আৰু অলপ আমি চিলাৰাইজ জ্যোতিস্মৃতি সংঘৰ তৰফৰ পৰা সমূহ অসমবাসী তথা সমূহ ৰাইজলৈ আমি ওলগ জনাইছোঁ ৰঙালী বিহুৰ। আমি আজি ৩৬ বছৰ ধৰি এনেধৰণে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। বিভিন্ন কাৰ্যসূচী আমি হাতত ৰাখোঁ। তাৰপিছত এইবেলি আমি এটা নতুন কাৰ্যসূচী স্বাস্থ্য সজাগতাৰ কাৰণে খোজকঢ়া যি প্ৰতিযোগিতা, সেই খোজকঢ়া প্ৰতিযোগিতাত তেতিয়া আমি ৰূপায়ণ কৰিলোঁ। গতিকে
কিন্তু আমি ইমান বছৰে অৰ্থাৎ ৩৬ বছৰেদি যিখিনি কাম কৰি আহিছোঁ বা বিভিন্ন ধৰণৰ আমি অনুষ্ঠান পাতি আহিছোঁ কোনো ধৰণৰ আমি বাহিৰৰ কোনো অনুদান বা হেৰি পোৱা নাই আমি নিজাববীয়াকৈ কষ্ট কৰি সংঘৰসমূহ সদস্য মিলি আমি এনেকুৱাকৈ কাম কৰি আহিছোঁ আগন্তুকো আমি তেনেকুৱা এটা আশা ৰাখিছোঁ যাতে ইয়াতকৈ অলপ উন্নত ধৰণৰ স্বাস্থ্য তথা শিক্ষা এনেধৰণৰ কথাৰ ওপৰত যাৰ গুৰুত্ব দি কিছুমান কাৰ্যসূচী ৰখাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আয়োজন কৰিছোঁ ইয়াতে চুগাৰ তাৰ ব্লাড প্ৰেছাৰ এইবিলাক মানে টেষ্ট কৰা হৈছে গতিকে এইটো আমি তাৰ লগত সংগতি ৰাখি কৰা হৈছে অনাগত দিনত আপোনালোকে কি কাৰ্যসূচী আৰু অনাগত দিনত আমি ঠিক এনেধৰণৰ খোজ কঢ়া প্ৰতিযোগিতা বা স্বাস্থ্য সজাগতা শিবিৰ বা অন্য শিক্ষাৰ ক্ষেত্ৰত যিখিনি উদীয়মান ল'ৰা ছোৱালী আছে খেল ধেমালিৰ জৰিয়তে যিখিনি আগবাঢ়ি যাব লাগে তেনেকুৱা এটা মানে শিক্ষা দিবৰ কাৰণে আমি আগবাঢ়িম দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম